নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ আপোনালোকৰ পাৰ্চেণ্টেজৰ ওপৰত বহুতৰে ডাউট আছিল যে পাৰ্চেণ্টেজ কিমান লাগিব সেইটো আপোনালোক সকলোৱে জানে 40%, কিন্তু আপোনালোক কোনকেইটা বিষয়ত কেনেদৰে 40% মাৰ্কছ লাগিব অথবা ইংলিছত আপোনালোকে ইণ্ডিভিজুৱেলি 40% মাৰ্কছ পাব লাগিব নেকি, বহুতৰে এইটো কনফিউজ হৈ আছে। গতিকে গোটেইখিনি আপোনালোক আমি ভিডিঅ'টোত ভালদৰে বুজাই দিবলৈ ট্ৰাই কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ বাবে আমি প্ৰকাশ কৰি উলিয়াইছোঁ এইখন PDF গাইডবুক, য'ত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি A to Z সকলো ধৰণৰ কুৱেশ্যন এনচাৰ আপোনালোকে এইখন গাইডবুকত পাই যাব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি খুব ভালদৰে প্ৰিপাৰেশ্যন চলাই নিব পাৰিব। আনহাতে আপোনালোকে যদি আমাৰ অনলাইন কোচিং ক্লাছ ল'ম বুলি ভাবে আপোনালোকে আমাৰ লগত জইন হ'ব পাৰিব। হোৱাটছএপ নম্বৰটো দিয়া আছে 9127209043। এই নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰি আমাৰ ক্লাছত জইন হ'ব পাৰিব। সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰত্যেকটো বিষয়ৰ কুৱেশ্যন এনচাৰসমূহ আমি ক্লাছত ডিছকাছ কৰিম। যথেষ্টখিনি আপোনালোক লাভান্বিত হ'ব পাৰিব। গতিকে আপোনালোকে ক্লাছতো জইন হ'ব পাৰিব। তো চাওক, আপোনালোক বহু কেণ্ডিডেটৰ জিএনএম কোৰ্চ কৰিবৰ মন আছে, কিন্তু আপোনালোকৰ ইংলিছত কিছুমানৰ 39 আছে, কিছুমানৰ 38 আছে, কিছুমানৰ 37 আছে, এনেকুৱা ধৰণৰ মাৰ্কছ আছে। গতিকে আপোনালোকে আমাক হোৱাটছএপত মেছেজ কৰি আছে যে আমি জিএনএম কৰিব নোৱাৰিম নেকি। আমাৰ টোটেল মাৰ্কছ আপোনালোকৰ বহুতৰে 60% আছে, কিছুমানৰ 60% আছে, কিছুমানৰ 45 এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ আছে, কিন্তু ইংলিছত হয়তো কম মাৰ্কছ আছে। গতিকে আপোনালোকে টেনশ্যন লৈ আছে। তো চাওক, প্ৰথমতে আপোনালোকৰ কি হ'ব, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আপোনালোকে। তাৰপিছত PRC থাকিব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ চাৰ্টিফিকেটখন আপোনালোক যিসকলৰ নাই এতিয়া এপ্লাই কৰিব। এডমিশ্যনৰ সময়ত আপোনালোকক লাগিব, বয়স 17 বছৰ হ'ব লাগিব মিনিমাম, এইখিনি সকলোৱে গম পাইছে। So ইয়াত আছে 10+2 with English and must have obtained a minimum of 40% at the qualifying examination in English individually from any recognized board। অৰ্থাৎ যিকোনো বৰ্ডৰ আণ্ডাৰত আপোনালোকে HS 10+2 পাছ কৰিব লাগিব, উইথ ইংলিছ আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব আৰু 40% মাৰ্কছ লৈ আপোনালোকে কোৱালিফাইং কৰিব লাগিব। যিটো এক্সাম আছে সেইটোত 40% মাৰ্কছ আপোনালোকে ল'ব লাগিব, তেতিয়া জিএনএমত এপ্লাই কৰিব পাৰিব। চ' ইয়াত আপোনালোকে এইখিনি তলৰ ফালে আছে, মন কৰিব। ইয়াত আছে যে however science is preferable, আপোনালোকে ছায়েন্সৰ যদি হয় প্ৰিফাৰেঞ্চ পাব বুলি ইয়াত কৈছে। কিন্তু ইয়াত মন কৰক যে 3 core elective subject marks may be taken for calculating the percentage of marks excluding the marks in English. Also it has to be ensured the candidates has pass mark in English। এইখিনি মন কৰিব। আপোনালোকৰ যি 3টা ইলেক্টিভ ছাবজেক্ট আছে সেই 3টাৰ ওপৰত আপোনালোকৰ 40% মাৰ্কছটো কেলকুলেটিং কৰা হ'ব। ঠিক আছে, অসমীয়া ইংৰাজীৰ বাদে আপোনালোকৰ যি 3টা ইলেক্টিভ ছাবজেক্ট আছে সেই 3টা ছাবজেক্টৰে আপোনালোকৰ মাৰ্কছটো কেলকুলেটিং কৰা হ'ব 40% মাৰ্কছ, এক্সক্লুডিং ইংলিছ। ইংলিছটো আপোনালোকৰ নধৰে। ঠিক আছে, এক্সক্লুডিং ইংলিছ আপোনালোকৰ যি 3টা ইলেক্টিভ ছাবজেক্ট আছে সেই 3টা 40% মাৰ্কছ আপোনালোকৰ ধৰি হিচাপ কৰিব। আৰু ইয়াত আপোনালোকৰ ইংলিছৰ 5 মাৰ্ক থাকিলে হ'ব। স্পষ্টভাৱে উল্লেখ কৰিছে এনচিউৰ দ্য কেণ্ডিডেট হেজ পাছ মাৰ্ক ইন ইংলিছ। অৰ্থাৎ আপোনালোকে ইংলিছত 30 পালে হ'ল, পাছ কৰিব লাগিব। ঠিক আছে, 30 বা 31, 32, 30 প্লাছ পালে আপোনালোকে আৰু এপ্লাই কৰিব পাৰিব, 30 অথবা 30+। ঠিক আছে, আপোনালোকে ইংলিছত 5 মাৰ্কটো কিন্তু ভালদৰে পাব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আপোনালোকে জানি থওক। গতিকে আপোনালোকৰ এইটো ডাউট যিসকলৰ ক্লিয়াৰ হৈছে কমেণ্ট কৰিব আৰু কোৰ্চ ল'ব বিচাৰে আমাক হোৱাটছআপ কৰিব।